আজি মাধৱীলৈ বৰকৈ মনত পৰিছে। কিমান দিন যেন হ'ল তাইক লগ নোপোৱা। মাধৱী এতিয়া বোলে 2টা সন্তানৰ মাক। তাই টুইনছ হ'ল। হয় দেই, সময়বোৰ যে কেনেকৈ পাৰ হৈ গ'ল। তাই চহৰৰ বহুত ধনী ঘৰলৈ বিয়া হোৱাৰ সপোন দেখিছিল, কিন্তু সেই নিশাটোতে তাই সকলোবোৰ সপোন ভাগি ছিগি শেষ হৈ গ'ল। সেইদিনা তাইৰ দেউতাকৰ মৃত্যু হৈছিল। দেউতাকৰ চিতা জ্বলিছিল এফালে, আনফালে তাইৰ শিৰত সেন্দুৰ। কাৰণ দেউতাকৰ সেই ইচ্ছা আছিল যে তাই জয়ন্তলৈ বিয়া হোৱা, জয়ন্ত দাদালৈ। সেয়ে তাই সকলো সপোন বাদ দি দেউতাকৰ সেই ইচ্ছা পূৰ কৰিবলৈ জয়ন্ত দাদালৈ বিয়া হ'ল। মাধৱী, তোলৈ মোৰ বৰ মনত পৰে অ'। তয়ে ময়ে শৈশৱত কিমান যে ধেমালি খেলিছিলোঁ, সেইবোৰ মনত পৰে মোৰ। দেউতাৰ কৰ্মসূত্ৰে আমি চহৰলৈ গুচি আহিলোঁ। এতিয়াও আমি চহৰতে আছোঁ। কিন্তু মাধৱী, তোৰ স্মৃতিবোৰে মোক আমনি কৰি থাকে। যাওঁ বুলিলেও গাঁৱলৈ যাব নোৱাৰোঁ, কাৰণ মাটি বাৰীৰ বাবে দেউতা খুৰাৰ কিবা কাজিয়া লাগিল। দেউতাই গাঁৱলৈ নাযাওঁ বুলি প্ৰতিজ্ঞা কৰি থৈছে, আমাকো যাবলৈ নিদিয়ে। মাধৱী, তোৰ বাৰু মোলৈ মনত পৰেনে? কিয় বাৰু মনত নপৰিব? তাইক কিমান ভাল পাওঁ মই। তাই আৰু মই একেলগে সময় পাৰ কৰিছিলোঁ, শৈশৱ পাৰ কৰিছিলোঁ, আৰু তাইৰ লগত মই সদায় মোৰ মনৰ কথাবোৰ পাতিছিলোঁ। তাহাঁত ইয়াৰ পৰা গুচি গ'ল, কিন্তু আজিলৈকে তাহাঁত উভতিয়ে নাহিলে। তাই মোক পাহৰি গ'ল চাগে, মই তাইক পাহৰিব পৰা নাই। বাদ দিয়া, ৰুলি এতিয়া চহৰত থাকে। ৰুলিৰ তোমালৈ মনত নপৰে। তাই তোমালৈ মনত পৰা হ'লে ইমান দিনে আহিলেহেঁতেন। তোমাৰ দেউতাৰ ইচ্ছা আছিল তুমি মোলৈ বিয়া হোৱা, আৰু তুমি মোলৈ বিয়া হ'লা। এতিয়া তুমি মোৰ লগত সংসাৰত সুখী থাকা। তুমি ৰুলিৰ কথা চিন্তা কৰি এনেই সময় নষ্ট কৰিব নালাগে। আপুনি তেনেকৈ নক'ব দেই। কিয় পাত্তা নিদিব? তাই পাত্তা দিব। তাই মোক বৰ ভাল পায় জানেনে? আপুনি যাবলৈ ওলালে হ'বলা দোকানলৈ। এটা কাম কৰিবনে? কি কাম আকৌ কৰিব লাগে? আপুনি আজি মুনু আৰু বাবুলৈ বিস্কুটৰ পেটি এটা আহোঁতে লৈ আহিবচোন। সেই যে বিস্কুটটো, কি আছিলে নামটো পাহৰিয়ে গ'লোঁ। ক'লা যে বিস্কুটটো, ভিতৰত যে কেতিয়াবা গুলপীয়া দিয়াও পাওঁ, কেতিয়াবা বগা দিয়াও ক্ৰীম অকণ থাকে। কি আছিলে নামটো? অৰিঅ' বিস্কুট। সেইটো সিহঁতে খাই ভাল পায়, তৎক্ষণাত শেষ কৰি দিয়ে। দাম বৰ অ'। 5 টকীয়া পায়। সেইবোৰ আনিলে সিহঁতৰ কামোৱে নহয়। তাৰ সলনি মই বেলেগ বিস্কুটকে লৈ আনিম বাৰু। মই যে কি সপোন দেখিছিলোঁ, কি হৈ গ'ল অ'। এতিয়া মোৰ ল'ৰা ছোৱালীকেইটাক খুৱাবৰ বাবেও বিস্কুট এটা আনিবলৈ আমাৰ হাতত টকা নাই। মাধৱী? আপুনি জানেনে, মই বহুত ধনী ঘৰৰ ল'ৰালৈ বিয়া হোৱাৰ সপোন দেখিছিলোঁ। মই সপোন দেখিছিলোঁ যে ঢেৰ টকা পইচা থকা চহৰীয়া ল'ৰা এজনলৈ বিয়া হৈ যাওঁ। তেতিয়া মই গোটেই জীৱন সুখেৰে থাকিবলৈ পাম, আৰু মোৰ ল'ৰা ছোৱালীও সুখত থাকিব। চহৰৰ দামী দামী পাৰ্কলৈ যাব, এনজয় কৰিব সিহঁতে। কিন্তু মই এতিয়া গাঁৱতে আপোনাৰ লগত আবদ্ধ হৈ থাকিলোঁ। মোৰ দেউতাৰো নে কি শেষ ইচ্ছা অ'। দেউতাই বাৰু মোৰ কথা কিয় চিন্তা নকৰিলে? দেউতাই কিয় মোক ক'লে যে মই জয়ন্তৰ লগত বিয়া হোৱাটোৱে তেখেতৰ শেষ ইচ্ছা? কিয় আপোনাৰ লগত মই বৰ বেয়া পাইছোঁ। দেউতালৈ এতিয়াও মোৰ খং উঠে। সেইদিনা মই দেউতাৰ শেষ ইচ্ছা ৰাখিলোঁ আৱেগিক হৈ, কিন্তু দেউতাই এয়া ভাল নকৰিলে। মাধৱী, তাৰমানে তুমি এইটো ক'ব বিচাৰিছা মোলৈ বিয়া হোৱাটো তোমাৰ পাপ হ'ল বা ভুল হ'ল? আৰুনো কি ক'ম? এতিয়াই চাওকচোন, আপুনি মোৰ ল'ৰা ছোৱালীকেইটালৈ ভাল কিবা বিস্কুট এটাও আনি দিব নোৱাৰে সিহঁতৰ পচন্দৰ। তুমি হয়তো পাহৰি গৈছা মাধৱী। তোমাক টিউচন কৰা টিউচন মাষ্টৰটোৱে তোমাৰ লগত যি ব্যৱহাৰ কৰিছিল, তোমাক যি সতীত্ব হৰণ কৰিছিল, তাৰ পিছত তোমাৰ লৈ চহৰীয়া সেই ধনী ঘৰৰ ল'ৰা কেতিয়াও নোলালহেঁতেন। তোমাৰ দেউতাক মই এদিন কৈছিলোঁ যে কোনেও যদি তোমাক বিয়া নাপাতে তেন্তে মই তোমাক বিয়া পাতিম। সেইবাবে তোমাৰ দেউতাই আমাৰ বিয়াখন চাই যাব বিচাৰিছিল। তুমি পাহৰি গৈছা তোমাৰ লগত কি হৈছিল। সেই ঘটনাটোৰ সাক্ষী গোটেই গাঁৱৰ মানুহ। গোটেই গাঁৱৰ মানুহে জানে যে তুমি কাৰোবাৰ ওচৰত বলৎকাৰ হোৱাৰ ছোৱালী। তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে আপোনালৈ মই বিয়া হৈ পুণ্য কাম কৰিলোঁ। আজিকালি সেইবোৰ নানা ঘটনা হৈ থাকে। সেইবোৰ সৰু সুৰা কথা। আমাৰ গাঁৱৰ মানুহবোৰেহে সেইবোৰ মনত ৰাখে। নগৰ চহৰত সেইবোৰ একেবাৰে উৰাই দিয়ে, সামান্য কথা। হ'ব দিয়া, সেই কথাটো মই আজিলৈকে উলিয়াম বুলি ভবা নাছিলোঁ। কিন্তু তুমি মোক ইনচাল্ট কৰিলত, তুমি মোক দুখীয়া বুলি হাঁহিলত মোৰ এইকেইটা কথা ক'বলৈ মন গ'ল বাবেহে ক'লোঁ। কিন্তু মাধৱী, মনত ৰাখিবা, মই তোমাক সঁচা ভাল পাওঁ, বহুত ভাল পাওঁ।
আপুনি সঁচাকৈ কৈছেনে দেউতা? সঁচাকৈ আপুনি মোক গাঁৱলৈ যাবলৈ অনুমতি দিব? অঁ, তই যদি ইমান ইচ্ছা কৰিছ তোৰ প্ৰিয় বান্ধৱী মাধৱীক লগ কৰিম বুলি, তেন্তে যা। মই বাধা নিদিওঁ আৰু তোক। কিন্তু এটা কথা মনত ৰাখিবি যাতে তই খুৰা আৰু খুৰীৰ ঘৰলৈ নাযাৱ। তোৰ লগত মই তোৰ ভাইটিকো পঠিয়াই দিম। তহঁত দুটা যাবি, গাঁৱৰ যি টি মানুহক লগ কৰ, মোৰ আপত্তি নাই। কিন্তু খুৰা খুৰীৰ ঘৰলৈ, মানে আমাৰ বংশৰ মানুহৰ ঘৰলৈ নোৱাৰ যাব। মই কথা দিছোঁ, মই আৰু ভাইটি কেতিয়াও আমাৰ বংশৰ মানুহৰ ঘৰলৈ, খুৰা খুৰী, বৰদেউতা বৰ্তা এইবিলাক কাৰো ঘৰলৈ নাযাওঁ। বহুত ধন্যবাদ দেউতা, বহুত ধন্যবাদ। কালিলৈ মই মাধৱীক লগ পাম, বহু বছৰৰ পিছত। এইজনী ৰুলি নহয়নে? হয় জয়ন্ত দাদা, মই ৰুলি। আজি কেইবা বছৰৰ পিছত গাঁৱলৈ আহিছোঁ। ৰুলি, তোমাৰ কথা যে মাধৱীয়ে কৈয়ে থাকে। তাই মোলৈ মনত পৰে নেকি? মই আকৌ ভাবিছিলোঁ সংসাৰৰ ব্যস্ততাত তাই মোক পাহৰিয়েই গ'ল। তুমি যে কি কথাবোৰ কৈছা ৰুলি, তোমাক মাধৱীয়ে পাহৰিব নোৱাৰে। মইহে তাইক কওঁ বোলো ৰুলিয়ে চাগে পাহৰিয়ে গ'ল। কিয় যে কয় তেনেকৈ? মই কেতিয়াও নাই পাহৰা মাধৱীক। তাই ক'ত আছে এতিয়া? ল'ৰা ছোৱালী কেইটাক স্কুলৰ পৰা আনিবলৈ গ'ল। ব'লা ভিতৰলৈকে ব'লা। হ'ব দিয়ক, মই বাহিৰতে ৰৈছোঁ। তাই আহিলেই যাম বাৰু ভিতৰলৈ। ইমান দেৰি থিয় হৈ থাকিবানে? তাই অলপ সময় হ'ব। নাই, একো নহয়। ঠিক আছে, তুমি যদি বেয়া পাইছা মোৰ লগত ভিতৰলৈ যাবলৈ, তেন্তে একো নাই বাৰু, ৰোৱা। আৰে জয়ন্ত দাদা, কি কথাবোৰ কৈছা বাৰু? তোমাৰ লগত ভিতৰলৈ যাবলৈ মই কিয় বেয়া পাম? ব'লা যাওঁ। অঁ, তোক লগ পাই যে মই কিমান সুখী অনুভৱ কৰিছোঁ, বুজাবলৈ ভাষা নাই অ'। ল'ৰা ছোৱালী কেইটাক তৎক্ষণাত ৰুমলৈ পঠিয়াই দিছোঁ, বেগ দি বোলো তহঁত যা। যা, ইমান দিনৰ পিছত তোক লগ পাইছোঁ ৰুলি। মোৰো বৰ ভাল লাগিছে অ', তোক কিমান দিনৰ পিছত লগ পাইছোঁ। অ' মাধৱী, তোলৈ মোৰ বৰ মনত পৰে। হয় নেকি? মই আকৌ ভাবিছিলোঁ তোৰ মোলৈ মনতেই নপৰে। থেত, কিয় এনেকৈ কৈছ? কিন্তু তই এইবোৰ কি পিন্ধি আহিছ? কি হ'ল মাধৱী? তই মোৰ সাজযোৰো চিনি পোৱা নাইনে? ঐ, তোৰ এনেকুৱা সাজ পিন্ধিবলৈ আশা আছিল, চহৰীয়া ল'ৰালৈ বিয়া হ'বলৈ আশা আছিল বুলি কৈছিলি নহয়। এতিয়া তই বহুত সুখী আছ দে। দেখিছোঁ নহয় চহৰত কিছুমান মানুহ বৰ অসুখীয়, মানে সিহঁতে মানুহক দেখে লাহবিলাহ কৰে হয়, কিন্তু ভিতৰখন ইমান সুখৰ নহয়। চি চি, তই এইবোৰ কাপোৰ পিন্ধি আমাৰ ঘৰলৈ আহিব নালাগিছিল দেই। মাধৱী, তই এজনী গাঁৱলীয়া ছোৱালী আছিলি, এতিয়া চহৰত গৈ আছগে হয়, কিন্তু সেই বুলিয়ে আৰু তই এনেকুৱা কাপোৰ পিন্ধি গাঁৱলৈ আহিব নালাগে নহয়। আহোঁতে মই চুৰিদাৰ পিন্ধিয়ে আহিছিলোঁ। মই এইটো জানো যে গাঁৱলৈ এনেকৈ আহিলে ভাল নেদেখাব, সেইবাবে মই চুৰিদাৰ এযোৰকে পিন্ধি আহিছিলোঁ। কি কৰিবি, বাছৰ পৰা নামোতে ইমান বেয়া জেগা অলপত মানে পৰিলোঁ, গোটেই বোকা, মানে বাছখনে মাৰি থৈ গুচি গ'ল। মানে আমাক নমাই বাছখন গুচি গ'ল নাই, তেতিয়া ছাইডত বোকা আছিল নাই, গোটেইখিনি মাৰি থৈ গুচি গ'ল চকাইদি। আকৌ কাপোৰ চেঞ্জ কৰি আহিছোঁ। ক'ত চেঞ্জ কৰিলি তই? মিগেন ককাইদেউহঁতৰ দোকানত আকৌ। মই মিগেন ককাইদেউক দোকানৰ পৰা বাহিৰলৈ উলিয়ালোঁ আৰু ভাইটিক ক'লোঁ তই বাহিৰতে থাক। মই ভিতৰত কাপোৰযোৰ সলাই ল'লোঁ। অঁ, তই আৰু আমাৰ ঘৰৰ ভিতৰত কি কৰি আছিলি ইমান দেৰি? মানে আপুনি এইক যে ঘৰৰ ভিতৰলৈ সুমুৱাই আনি ভিতৰত কথা পাতি আছে, বাহিৰলৈ চকী এখন উলিয়াই দিব নোৱাৰিলেনে? আপুনি জানিব লাগে, এজনী গাভৰু ছোৱালীক এইদৰে ভিতৰলৈ সুমুৱাই আনিব নালাগে বুলি কোনো নথকাত। এইবোৰ তুমি কি কৈছা? আৰে তুমি আহিবা এইটো সোনকালে। তাইক মই মোৰ ভনীৰ লগৰ ভনী, তাইক লৈ আনিছোঁ ভিতৰলৈকে, একো নহয় নহয়। আপোনাৰ ভনীৰ লগৰ ভনী নহয়, তাই গাঁৱৰ ছোৱালী, আপোনাৰ গাঁৱৰ ছোৱালী আছিল, এতিয়া চহৰত থাকেগে। হ'ব পাৰে তাইৰ বাবে চহৰীয়া লাইফষ্টাইল, তাই যি মন যায় তাকে কৰে। যি টি ল'ৰাৰ লগত ৰাতি বহুত দেৰিলৈকে থাকি ঘূৰি আহে, বা ৰাতি ল'ৰাৰ লগত ক'ৰবাত হোটেলত থাকে, নাহে আৰু ঘৰলৈ উভতি। কিন্তু মই মোৰ মানুহজনক সেইটো চৰিত্ৰই চাব বিচৰা নাই নহয়। আপুনি তেনেকুৱা চৰিত্ৰ হ'ব নোৱাৰে নহয়। মাধৱী, এইবোৰ তই কি কৈছ? তই চুপ থাক ৰুলি, মই এতিয়ালৈকে তোক একো কোৱা নাইকিয়া। মই এতিয়া মোৰ মানুহজনৰ পৰা উত্তৰ বিচাৰিছোঁ। উত্তৰ দিয়ক আপুনি মোক। আপুনি বৰ কয় নহয়, মোক কোনোবাই মোৰ সতীত্ব হৰণ কৰিছিল বাবে আপুনি মোক বিয়া পাতিলে বুলি আপুনি এইটো ভাবিছে যে মোক বিয়া পাতি আপুনি পুণ্য অৰ্জন কৰিছে। এতিয়া আপুনিয়ে কওকচোন, মই নথকা অৱস্থাত এজনী গাভৰু ছোৱালী, তাকো চহৰত থকা গাভৰু ছোৱালী আনি ভিতৰত সুমুৱাই ৰাখিছে। তাৰপিছত মই কি ভাবিম কওকচোন? আপোনাৰ আৰু তাৰ মাজত, মানে আপোনাৰ আৰু ৰুলিৰ মাজত যদি মই নভবাখিনিয়ে হৈ গৈছে বা ভবাখিনিয়ে হৈ গৈছে, তেতিয়া? মাধৱী, নিচিঞৰিব, মোৰ কথাটোৰ উত্তৰ দিয়ক। মাধৱী, সেইফালে চাচোন, সেইবোৰ তই কি কৈছ? মইনো কি মিছা কৈছোঁ? মই মোৰ মানুহজনলৈ সতৰ্ক হোৱাটো মোৰ দায়িত্ব। তই এইবোৰ ক'লেই নহয় নহয়। শুন, তয়ো জানিব লাগিছিল, তই এজনী গাভৰু ছোৱালী আৰু ঘৰখনত এখেত অকলে আছে।
তই এনেকৈ ভিতৰলৈ গুচি আহিব নালাগিছিল নহয়। এখেত কামলৈ গৈছিল, আজি সোনকালে আহিব বুলি মই জানোৱেই। তহঁতে কিমান সময়ৰ পৰা ইয়াত আছ কোনে জানে, আৰু তোৰ ভায়েৰ ক'লে গ'ল? মাধৱী, বহু মৰম আৰু হেঁপাহ বুকুত বান্ধি মই তোৰ ওচৰলৈ আহিছিলোঁ। ভাবিছিলোঁ তই মোক আদৰি সাদৰি ল'বি, তই মোক বহুত মৰম কৰিবি, কিন্তু তই মোক অপমান কৰিছ মাধৱী। মাধৱী, তোৰ মানুহজন মানে জয়ন্ত দাক মই সন্মান কৰোঁ। তেখেত আমাৰ গাঁৱৰে এজন মানুহ। মই তেখেতৰ লগত যে তই এইবোৰ কেনেকৈ ভাবিব পাৰিছ বাৰু? এজন মতা মানুহ আৰু এগৰাকী ছোৱালী সেইদৰে ভিতৰত থাকিলে বুলিয়েই সিহঁতৰ মাজত অপবিত্ৰ একো নহয় অ'। সেইবোৰ কিয় ভাবি লৈছ তই? ঘৰিয়ালৰ চকুৰ পানী মোৰ সন্মুখত উলিয়াব নালাগে। মোক এইটো কথাৰ উত্তৰ দে যে তই তোৰ ভাইটিক নোলোৱাকৈ অকলে আহিলি, আৰু ইয়াৰ ভিতৰত কিয় সোমাইছিলিহি, মানে আমাৰ ঘৰৰ ভিতৰত? মিগেন দায়ে ঘৰলৈ ভাইটিক লৈ গৈছে চাহ একাপ খাবৰ বাবে। মোক কৈছিল মই বোলো মোৰ প্ৰিয় বান্ধৱীৰ ওচৰতে খাম, মোৰ মাধৱীৰ ওচৰত। কিন্তু এতিয়া ভাবিছোঁ মই ভুলেই কৰিলোঁ তোৰ ওচৰলৈ আহি। চাহ, মোৰো তোলৈ মনত নপৰা নহয়, তোলৈ মোৰো মনত পৰে। কিন্তু তোৰ ঘৰলৈ বা তোক যদি বিয়া দিলেহেঁতেন কাৰোবালৈ, তোক বিচাৰি গৈ এইদৰে তোৰ মানুহজনৰ লগত মই ভিতৰত অকলে নাথাকিলোহেঁতেন। মাধৱী, ৰুলি ভিতৰলৈ সোমাব বিচৰা নাছিল, মইহে ৰুলিক ভিতৰলৈ মাতিছিলোঁ। আপোনাৰে চৰিত্ৰ বেয়া। আপোনাৰ চৰিত্ৰ বেয়া বাবেহে কোনোবাই মোক সেইদৰে এৰি থৈ যোৱাৰ পিছত আপুনি মোক বিয়া পাতিব পাৰিছে। আপোনাৰো চাগে কেইবাজনী ছোৱালীৰ লগতো মোক বিয়া পতাৰ আগত কিবা লিলিমাই আছিল। মাধৱী, মোক বাধ্য নকৰাবা যে মই তোমাৰ গাত হাত তোলো। মই যাওঁগৈ দে। ভবা নাছিলোঁ মই তোৰ ওচৰত আহি এনেকৈ অপমানিত হ'ম, আৰু ভবা নাছিলোঁ যে মই আহিলে তহঁতৰ মাজত এনেকৈ কাজিয়া লাগিব। আজি বহু বছৰ তোক লগ পোৱা নাছিলোঁ যে, এতিয়া বুজিছোঁ তই সলনি হলি অ'। তই বহুত সলনি হলি। তই মোৰ আগৰ মোৰ প্ৰিয় বান্ধৱী মাধৱী হৈ থকা নাই। এতিয়া মোৰ মাজত বহুত সলনি হৈছে। তই বহুত সলনি হলি মাধৱী। সলনি হ'ব লাগিব, নহ'লে নহ'ব নহয়। তই এইবোৰ কথা সহজ বুলি ভাবিব পাৰ, বা তোৰ বাবে এইবোৰ কথা তেনেই সহজ, কাৰণ তই চহৰত আছ। এতিয়া তই চহৰীয়া হৈ গলি, ৰাতিয়ে দিনে চাগে ল'ৰাৰ লগত ঘূৰি ফুৰ। এইবোৰ তোৰ বাবে সৰু কথা। ল'ৰাৰ লগত ক'ৰবাত থকা, হোটেলত এনজয় কৰা, পাৰ্টি এনজয় কৰা, এইবোৰ সৰু কথা ন? কিন্তু মোৰ বাবে বা আমাৰ গাঁৱৰ মানুহৰ বাবে এইটো সৰু কথা নহয়। আমাৰ স্বাভিমান আছে। পাহৰি নাযাবি, ময়ো সৰুতে গাঁৱত আছিলোঁ, মোৰো সংস্কাৰ আছে। গাঁও চহৰ বুলি একো কথা নাই, সংস্কাৰেই মেইন। মোৰ সংস্কাৰ আছে যে মই কি কৰিব লাগে নালাগে সেইটো জানো। তই যে মোৰ প্ৰতি এনেকুৱাবোৰ ধাৰণা ল'বি মই ভবা নাছিলোঁ মাধৱী। তই সুখত থাক, তোৰ সুখৰ বাহিৰেনো মই কি বিচাৰিম। মই যাওঁ দে। চাহ একাপ খাই যা, ইমান দিনৰ মূৰত আহিছ। সুদামুখে যাবিনে, নে মিগেনৰ ঘৰত খাম বুলি ভাবিছ? চাহ, তই কথাই যিমানখিনি খোৱালি, যিমানখিনি অপমান খোৱালি মোক, এতিয়া আৰু চাহ খাবলৈ পেটত ঠাই নাই অ'। যা যা, ভবা নাছিলোঁ তই ইমান দিনৰ মূৰত আহি মোৰ লগত এনেকুৱা বিশ্বাসঘাতকতা কৰিবি বুলি। তাই তোমাৰ লগত বিশ্বাসঘাতকতা কৰা নাই, বৰঞ্চ তুমি তাইৰ লগত বেয়া কৰিছা। তাইক অপমান কৰি ঘৰৰ পৰা পঠিয়াইছা। কিমান মৰমত, কিমান হেঁপাহত তাই তোমাৰ ওচৰলৈ আহিছিল, আৰু তুমি সকলোবোৰ শেষ কৰি দিলা। তাইক অপমান কৰি পঠালা। হ'ব, আপুনিয়েইচোন আগতে কয়, মোলৈ যদি তাইৰ মৰম থাকিলেহেঁতেন তেন্তে মোৰ খবৰ ৰাখিলেহেঁতেন। তাই এইবোৰ কিবা কথা ভাবিহে আহিছে। তাইও চাগে চহৰত বদনামী হ'ল, সেয়ে ভাবিছে বদনামী ছোৱালীকটো জয়ন্তই আঁকোৱালি লয়, সেয়ে তোমালৈ আকৌ থাকিম বুলি ভাবিছে। মানে মৰমত সংসাৰ পাতি। চুপ থাকা মাধৱী, তুমি অলপ মনে মনে থাকা। হয়, মোৰ এটাই ভুল হ'ল যে তোমাৰ কথা ভাবি, তোমাক ভাল পাওঁ বাবে মই তোমাৰ লগত গোটেই জীৱনটো থাকিব পাৰিম বুলি তোমাৰ দেউতাক কথা দিছিলোঁ। মোৰ এটাই ভুল হ'ল যে তোমাক লোকে সতীত্ব হৰণ কৰাৰ পিছতো মই তোমাৰ লগত থাকিম বুলি, তোমাক জীৱনটো সুখী ৰাখিম বুলি তোমাৰ দেউতাক কথা দিছিলোঁ। এয়াই মোৰ ভুল আছিল। হ'ব দেউতা, মই আৰু কেতিয়াও গাঁৱলৈ যোৱাৰ জেদ নধৰোঁ। মই কেতিয়াও গাঁৱলৈ নাযাওঁ। কিয়? তই গাঁৱত কিবা বেয়া পাই আহিলি নেকি? যিদৰে আপুনি খুৰা-খুৰীৰ ওচৰত অপমানিত হ'ল, ভাবি লওক ঠিক সেইদৰে ময়ো মোৰ বান্ধৱীৰ ওচৰত অপমানিত হ'লোঁ। মোৰ প্ৰিয় বান্ধৱীৰ ওচৰত। মই আৰু গাঁৱলৈ ঘূৰি নাযাওঁ। তই গাঁৱৰ পৰা অহা আজি 4-5 দিন হ'ল। মই লক্ষ্য কৰিছোঁ
তই কিবা মন মাৰি আছ কি হ'ল মাধৱীয়ে তোক অপমানিত কৰিলে তাই ইমান সাহ দেউতা হ'ব দিয়া সেইবোৰ কথা বাদ দিয়া এতিয়া মই সেইবোৰ কথা পাহৰিব বিচাৰিছোঁ তুমিও পাহৰি যোৱা মাজনী মাধৱীয়ে তাই কেনেকে বেয়া ব্যৱহাৰ কৰিলে যাৰ ভাবে তাই গাঁৱলৈ নাযাওঁ বুলিয়ে কৈছে আৰু কিয় মাধৱী তই আমাৰ ঘৰত মই তোৰ ওচৰলৈ ক্ষমা বিচাৰি আহিছোঁ ৰুলি তোৰ ঘৰ বিচাৰি বিচাৰি ইয়াত পাইছোহি কি কিয় তই ৰুলি তাই কৰাখিনি যে ভুল আছিল তাই যে তোমাক সেইদিনা মিছা সন্দেহ কৰি অপমান কৰিলে তাই ভুলৰ অনুশোচনা হৈছে আৰু তোমাৰ ওচৰত ক্ষমা বিচাৰি আহিছে তাইক ক্ষমা কৰি দিয়া নহ'লে তাই ৰাতি শুব পৰা নাই খাব পৰা নাই সেইকেইদিন তাই বৰ কষ্ট পাইছে ৰুলি তইনো বাৰু মোক তেনেকৈ সন্দেহ কৰিব লাগেনে বহ মই তহঁতৰ বাবে চাহ কফি চৰ্বত কিবা যোগাৰ কৰোঁগৈ প্ৰথম তই ক যে তই মোক ক্ষমা কৰিব পাৰিবি হয় মই তোৰ ক্ষমাৰ যোগ্য নহয় তথাপিতো তই যদি মোক ক্ষমা কৰি দিব পাৰ মই শান্তিৰে শুব পাৰিম শান্তিৰে ল'ৰা ছোৱালীকেইটাক তুলিব পাৰিম মই তোৰ লগত বৰ ডাঙৰ ভুল কৰিলোঁ ৰুলি ভুলটো একো ডাঙৰ কথা নহয় মাধৱী ভুলৰ অনুশোচনা কৰিব পৰাটোহে ডাঙৰ কথা হয় সেইদিনাৰ পৰা ময়ো বহুত কষ্টত আছোঁ তই মোক সঁচাকৈ বৰ বেয়াকৈ ক'লি অপমান কৰিলি মোৰ প্ৰিয় বান্ধৱীজনীৰ ওচৰলৈ হেঁপাহেৰে গৈছিলোঁ কিন্তু তই মোক অপমান কৰিলি বাৰু একো নাই দে এতিয়া সেইবোৰ বাদ দে আমি দুয়োজনী সদায় কণ্টেক্টত থাকিম তয়ো মোলৈ ফোন কৰিবি মই তোলৈ ফোন কৰিম ৰুলি তই বাৰু কিয় ইমান ভাল সঁচাকৈ মই পাপ কৰিছিলোঁ দেইজনী কি যে কথাবোৰ কৈছ কিন্তু এটা কথা মই তোক কৈ দিছোঁ মই সেইদিনা নিজৰ মনতে নিজেই প্ৰতিজ্ঞা কৰিছিলোঁ যে মই কেতিয়াও আৰু গাঁৱলৈ নাযাওঁ আৰু সেই বিষয়ে মই দেউতাকো কৈছোঁ তোক বিচাৰি মই গাঁৱলৈ গৈছিলোঁ কিন্তু তই মোক গাঁৱত অপমান কৰিলি এতিয়া মই কেতিয়াও গাঁৱলৈ নাযাওঁ বুলি নিজৰ লগত প্ৰতিজ্ঞা কৰিলোঁ যেতিয়া মই গাঁৱলৈ নাযাওঁ হ'ব দে ৰুলি মই আহিম তোৰ ওচৰলৈ তোলৈ মনত পৰিলেই তোক চাবলৈ মন গ'লেই মই ইয়ালৈ গুচি আহিম হ'ব দে তহঁত ইমান দূৰৰ পৰা আহিছ চাহ তাহৰ যোগাৰ কৰোঁগৈ মা আৰু দেউতাকো মাতি দিছোঁ হ'ব ৰুলি বৰ ভাল মিছাই মই তাইক সন্দেহ কৰি অপমান কৰিলোঁ আপোনাকো মিছাই সন্দেহ কৰিলোঁ মানুহে কেতিয়াও সন্দেহ ভাৱ মনলৈ আনিব নালাগে তাৰ পৰিণাম দেখিলানে কিমান ভয়ানক হয় মোৰ দৰে কিন্তু আপোনালোকে কাকো সন্দেহ নকৰিব সন্দেহে ভাল ভাল সম্পৰ্কবোৰ আপোনাৰ পৰা লৈ গুচি যাব আপোনসকলক আপোনাৰ পৰা আঁতৰাই দিব মই সময়মতে ভুলবোৰ বুজিলোঁ বাবেহে মই মোৰ মানুহজন আৰু মোৰ বান্ধৱী ৰুলিক পালোঁ যদি নুবুজিলোহেঁতেন কেতিয়াও নাপালোহেঁতেন মোৰ পৰা হেৰাই গ'লহেঁতেন ৰুলি সন্দেহে মানুহক শেষ কৰি দিব গতিকে কাকো সন্দেহ নকৰিব শান্তিৰে জীয়াই থাকক সময়মতে তুমি তোমাৰ ভুলৰ অনুশোচনা কৰিব পাৰিলা এয়াও বহুত ডাঙৰ কথা ৰুলিয়ে কোৱাটোৱে ভুল কৰাটো ডাঙৰ কথা নহয় সেই ভুলৰ অনুশোচনা কৰাটোহে ডাঙৰ কথা হয়